আপোনালোক সকলোকে সুপ্ৰভাত জনালো লগতে স্বাগতম জনালো আজি মোৰ নতুন এটা ভিডিঅ' লৈ কি সুন্দৰ লাগিছে চাওকচোন মোৰ টেইলাৰখনৰ সন্মুখত এইদৰে সূৰ্যটো ৰাতিপুৱা ওলাই অহা সময়খিনি একদম যেন ৰামধেনু ওলাই আহিছে নহয়নে কি ধুনীয়া লাগিছে মই তাকে ৰাখি থলো আপোনালোককো দেখালো আৰু মোৰ বহুত বেছি ভাল লগা এটা সময় আছিলে এইখিনিতেই মই এই টেইলাৰখনতেই মোৰ এই টেইলাৰৰ সন্মুখৰ দৃশ্য আপোনালোকক দেখাই আছো আৰু মোৰ মানে জানেনে ইউটিউব চেনেলত মোৰ আপোনালোকৰ লগত মোৰ 5000 সদস্যৰে এখন ঘৰ সম্পূৰ্ণ হৈছে গতিকে আপোনালোকে মোক ইমান সুন্দৰভাৱে আঁকোৱালি লোৱাৰ বাবে মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছো সেইবাবে মনটো বহুত বেছি ভাল লাগি আছে আৰু গতিকে আপোনালোকক ৰাতিপুৱা সময়খিনি আপোনালোকক দেখালো আৰু মই সেই খবৰটো আপোনালোকক জনালো যে মোৰ এতিয়া বৰ্তমান 5000 সদস্যৰ এখন ঘৰ যিখন ঘৰত মই আপোনালোকৰ লগত এইদৰে সকলো কথা শ্বেয়াৰ কৰি আহিছো সকলো দেখাই আহিছো আৰু এইখনেই মোৰ টেইলাৰ যেহেতু মই টেইলাৰখনৰ সন্মুখৰ দৃশ্য এতিয়া আপোনালোকক দেখাই আছিলো বাহনীখনত সেয়া সূৰ্যৰ পোহৰ আৰু এইখিনিতে বহি পেলাই মই প্ৰথমটো ভিডিঅ' আৰম্ভ কৰি পেলাই আপোনালোকৰ মাজলৈ দিছিলো প্ৰথম যেটো ভিডিঅ' আছিলে মই এই টেইলাৰতে বহি পেলাই মই বনাইছিলো যে মই এই মেচিনৰ কাম চাম কৰিম আৰু আপোনালোকক তাকে দেখাই যাম যে মই দিনটো কি কামত ব্যস্ত থাকো কি কাম কৰো সেই ভিডিঅ'টোৰ পৰা মই আৰম্ভ কৰিছিলো আৰু আজি আপোনালোকক ক'বলৈ পাই মই সুখী হৈছো যে মোৰ 5000 সদস্যৰে এখন ঘৰ সম্পূৰ্ণ হৈ উঠিছে আপোনালোকৰ মৰমৰ বাবে গতিকে এইদৰে প্লিজ মৰম দি যাব সদায় মই এইদৰে আশা কৰিছো আপোনালোকৰ পৰা আগলৈ মই ইয়াতকে বেছি বহুত বেছি মই একো আশা কৰা নাই কাৰণ মুতকে বহুত আগত চেনেল খোলা মানুহৰ মোৰ সমান সাবস্ক্ৰাইবাৰ হোৱা নাই বা মনিটাইজো হোৱা নাই কিন্তু মোৰ সকলো সমানেই হৈ গৈছে যেতিয়া মোৰ 1000 সাবস্ক্ৰাইবাৰ হৈছিলে লগালগ মোৰ মনিটাইজ হৈছে ওয়াচ টাইমৰ কাৰণে মই ৰখি থাকিব লগা হোৱা নাছিলে 1000 সাবস্ক্ৰাইবাৰৰ সময়ত মোৰ 7000 ওয়াচ টাইম হৈছিলে গতিকে মই অকনমান ৰখিব লগা হোৱা নাছিলে তাৰ পিছতে মনিটাইজ যেতিয়া হৈ গল তাৰ পাছৰ পৰা এতিয়া মোৰ সাবস্ক্ৰাইবাৰ মোৰ ঘৰখনৰ ইউটিউবৰ ঘৰখনৰ মোৰ পৰিয়ালটো ইমান ডাঙৰ হৈ গৈ আছে যেহেতু আপোনালোকে মোক মৰম দিছে মই এইদৰে ঘৰত যিখিনি কাম কৰি যাওঁ মই সেইখিনিকে আপোনালোকক দেখাই আহিছো মই বেলেগ একো ধৰণৰ কষ্ট কৰিবলৈ বাহিৰলৈ যাব নোৱাৰো যেহেতু মোৰ ঘৰখনত বহুত বেছি দায়িত্ব আপোনালোকক সেইবোৰে দেখাই থাকো আৰু তাৰ মাজতে যে আপোনালোকে মোক আঁকোৱালি লৈছে যে মই ঘৰখনত কিদৰে কাম কৰো কি কৰো কি খাওঁ কিদৰে ৰান্ধো আলহী শুশ্ৰূষা ভগৱানক কিদৰে কি কৰো সেইবোৰকে দেখাই যে মই আপোনালোকৰ মাজত এইদৰে থাকিব পাৰিছো আপোনালোকে আঁকোৱালি লৈছে তাৰ বাবে মই আপোনালোকক বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছো আৰু আগলৈ যাতে এইদৰে মোক আগুৱাই যাবলৈ শক্তি সাহসকণ আপোনালোকে দিব লাগিব আৰু বিহুৰ সময় যিহেতু পিঠা খানিয়ে আছো দিয়কচোন এয়া কি বনাবলৈ লৈছো জানেনে বৰা চাউলেদি হুতুলি পিঠা যেহেতু আমাৰ বিহুত ঢোল পেপা গগনা আৰু হুতুলি নহয়নে হুতুলিটো নিচিনাকৈ এটা পিঠা বনাব পাৰি আগতে মায়ে বনাই বৰ ধুনীয়াকৈ গতিকে মাৰ বস্তুবিলাক ৰাখিবলৈ চেষ্টা কৰো কিন্তু কেতিয়াও হৈ নুঠে তথাপিতো একেবাৰে এৰি দিয়া নাই হুতুলি পিঠাটো মায়ে বৰ ধুনীয়াকৈ বনাইছিলে আৰু মই তাকে চেষ্টা কেতিয়াবা কৰো বিহুটোৰ সময়ত সেইকেইটা অকণমান বনাও এয়া চাওক এইটো জোখত পিঠাগুড়িখিনি সানি ললো বৰা চাউলৰ পিঠাগুড়ি আৰু গুড় সানি ললো এইদৰে চাওকচোন সানি লৈ পেলাই ঘিলা পিঠা সজাৰ দৰে সাজি ল'ব লাগিব আৰু সেইদৰে সাজি পেলাই মই পিঠাকেইটা সাজি যাম আপোনালোকে চাই যাব বহুত টেষ্টি হয় খাবৰ বাবে দেখিবলৈ পিছে বৰা চাউলৰ পিঠাটো শেপটো অকণমান বেলেগ হৈ যায় বনোৱাৰ পাছত সাজি থাকোতেই ধুনীয়া লাগে তাৰ পাছতে আৰু এটা মোৰ দুখৰ খবৰ জানেনে বিহুৰ সময় ইফালে মোৰ মনটো ভাল লাগি আছে 5000 সদস্যৰে মোৰ ঘৰখন সম্পূৰ্ণ হৈছে বহুত বেছি মনটো ভাল লাগি আছিলে তাৰ পাছতে এই পিঠা পনাৰ যা যোগাৰ ঘৰত আজি বজাৰ সমাৰ কৰা সামৰা খুতৰা বহুত কিবা কিবি কামৰ মাজত কি হ'ল জানেনে আপোনালোকক যে মই সদায় দেখাই আহিছো মোৰ ছাগলী দুজনী ডাঙৰ তাৰে এজনী ছাগলী আজি মৰি থাকিলে দুটা পোৱালি আছিলে জানেনে সৰু জগি থাকোতেও মই আপোনালোকক দেখাইছিলো জগা অকনমানি পোৱালি দুটা এৰি থৈ গৈছে তাই ৰাতিপুৱা গঁৰালৰ পৰা খুলি দিছিলো মাত্ৰ আৰু 1.5 ঘণ্টা মানৰ পাছত ওচৰৰ বোৱাৰী এজনীয়ে ফোন কৰি কৈছে আপোনালোকৰ ছাগলীজনী দেখোন এইখিনিতে মৰি আছে ইমান ডাঙৰ ছাগলীজনী শিয়ালেও একো কৰিব নোৱাৰে জানেনে এয়া চাওক মাজত তিল আৰু গুড় ভৰাই দিছো এইদৰে বনাই হুতুলি পিঠাটো শেপটো হুতুলি নিচিনা হৈ যায় আৰু মাজত গুড় আৰু তিলখিনি ভৰাই দিয়া থাকে যিদৰে তিল পিঠা বনোৱা হয় যেতিয়া ভাজি দিয়া হ'ব তাৰ টেষ্টটো বহুত বেছি ভাল লাগে খাই মই পিছে বহুত বেছি ভাল পাওঁ আপোনালোকে কোনে খাই পাইছে ক'বচোন আৰু কোনে বনাই দেখিছে নহয় সাজি যাওঁতে সুন্দৰ হৈ যায় শেপটো কিন্তু ভাজি দিয়াৰ পিছত বৰা চাউল যিহেতু অকণমান বৰা চাউলৰ শেপটো শেপ হৈ নাথাকে অকণমান ইফাল হয় আৰু কিন্তু খাবলৈ বহুত টেষ্টি তাৰ পাছতে ছাগলজনীৰ কথা যেতিয়া ক'লে মইতো ভিতৰৰ পৰা ওলাব পৰা অৱস্থাত নাছিলো যিখিনি সময়ত মানে কামত বহুত বেছি ব্যস্ত হৈ আছিলো হাত এৰিব নোৱাৰি গেছত কিবা আছিলে তেনেকুৱাতে এখেতৰ সৰুজনী ছোৱালী গৈ পেলাই ছাগলজনী লৈ আনিলে ইমান কান্দিছো কিয় জানেনে অকণমানি পোৱালিকেইটা এৰি থৈ তাই গুচি গৈছে 10 দিন হৈছে মাত্ৰ জগা গতিকে সেই পোৱালিকেইটা কেনেকে ডাঙৰ হ'ব গাখীৰ কেনেকৈ খাব
মই যিমান পাৰোঁ যত্ন কৰিব লাগিব, কিন্তু মাকজনী এই ঠাণ্ডাত মাকৰ বুকত শুই থকা পোৱালিকেইটা চাওকচোন। ঘৰখনৰ একদম ঘাই ছাগলী, বয়স হৈছে, তাই দাঁতো সৰিলে। মই বেচিম বুলি কেইবাবাৰো যোৱা বছৰ ভাবিছোঁ, এখেতেও ক'লে নালাগেচোন দিয়া তাইক বেচিব। মানে তাইক খাবলৈও কষ্ট পায়, দাঁতখিনি নাই, কিন্তু বহুত ডাঙৰ মস্ত হৈ আছিলে ছাগলীজনী, যদিও বয়স হৈছে। যেতিয়া বেচিম বুলি ভাবোঁ চবেই তেনেকৈ কয় ঘাই ছাগলী বেচিব নাপায়, থাকচোন দে, ঘাই বস্তুটো ঘৰতে থাকক। তেনেকৈ ভাবিলে শুনিলে আকৌ বেয়া লাগে, মোৰো মৰম লাগে, নেবেচোঁ। কিন্তু তাইৰ মৃত্যু আচলতে এনেকৈয়ে আছিলে। কিন্তু এনেকৈ যে ঘৰৰ পৰা ৰাতিপুৱা ইমান সুন্দৰকৈ ওলাই যোৱা ছাগলীজনী 1.5 ঘণ্টা 2 ঘণ্টাৰ ভিতৰত কেনেকৈ মৰিলে, সেইটো এটা কাহিনী। বাগানত চৰিবলৈ যায়, বাগানত সম্ভৱ দৰৱ দিছিলে, বাগানত দৰৱ দিয়াৰ বাবে চাগে দৰৱ খাব লাগিব, নহ'লে কেনেকৈ ছাগলীজনী, সেইদৰে ওলাই যোৱা ছাগলীজনী, চৰিবলৈ বুলি যোৱা ছাগলীজনী কেনেকৈ মৰি থাকিব আপোনালোকে ভাবকচোন। যদি তাইৰ গাটো অসুস্থ থাকিলেহেঁতেন মইতো কেতিয়াও তাইক মেলি নিদিওঁ। ইমান ধুনীয়াকৈ 2টা পোৱালি জগাইছে, জন্ম দিছে, তাহাঁতি লগত আছে, মাকৰ গাখীৰ খাই ৰাতি ইমান ঠাণ্ডাত ধুনীয়াকৈ শুই থাকে। সেই ছাগলীজনী ৰাতিপুৱা মেলি দিছোঁ অকণমান চৰি আহক বুলি। তাৰপাছত সিহঁতি 2 ঘণ্টা 3 ঘণ্টাৰ পাছত সদায় গাখীৰ খুৱাবৰ বাবে ঘৰলৈ আহে, আৰু যে সেই গাখীৰ খুৱাবলৈ ঘৰলৈ আহে তেতিয়াই তাইক আকৌ লগাই থওঁ, এৰালডাল লগাই বান্ধি দিওঁ, আকৌ সিহঁতি যাব যাতে নোৱাৰে। অকণমান মানে এতিয়া ঘাঁহবিলাক নোহোৱা হ'ল যে পথাৰৰ, ক'তো ঘাঁহবোৰ নাই, অকণমান চৰি আহক তেতিয়াহে পোৱালিক পিয়াব পাৰিব। গতিকে অকণমান মেলি দিওঁ, আৰু অকণমান সময়ত আহি যায়, আহিলে তাহাঁতক পোৱালিক যেতিয়া পিয়াবলৈ আহে তেতিয়া বান্ধি থওঁ। আৰু সেই পিয়াবলৈ আৰু আজি ছাগলীজনী নাহিলে, আৰু এজনী নাহিলে, এজনী আহিলে। যেতিয়া সিজনী আহিছে, তাইৰ ভাগৰ পোৱালিকেইটাই গাখীৰ খাইছে, এইজনী ছাগলীৰ পোৱালিকেইটাই ইমান মানে মাকক বিচাৰি আছে। কি কৰোঁ কওকচোন। গৰু গাখীৰকে পানী মিহলাই পেলাই দৌৰাদৌৰিকৈ ল'ৰাটোৱে এটা দুগদানি আনি দিলে, তাতে ভৰাই পেলাই খুৱাই চাইছোঁ, কিন্তু সিহঁতি যে বেছি সৰু হৈ আছে, 10-12 দিন হৈছে জগা, সিহঁতি দুগদানি খাব জনা নাই। ইমান চিঞৰি আছে ৰাতিয়ে ঠাণ্ডাত মাকৰ লগত শুৱে চাওকচোন। গতিকে যদিহে কোনোবাই মোৰ হিংসাত দৰৱ চৰৱ খুৱাই দিছে, তেতিয়াও ভগৱানে দেখিব, কাৰণ অকণমানি 2টা পোৱালি এৰি থৈ গৈছে। অন্ততঃ অকণমান ঘাঁহ খাব পৰা হোৱা হ'লেও ইমান বেয়া নালাগে। তাহাঁতি অকল গাখীৰ খাই থকা পোৱালি, আৰু এই ঠাণ্ডাত যে অকলে অকলে শুব লাগিব এতিয়া। সিজনী ছাগলীয়ে গাখীৰ খাবলৈও নিদিয়ে, ওচৰলৈ যাবলৈও নিদিয়ে, খুচি খুচি দিয়ে সিহঁতক, কাৰণ নিজৰ পোৱালি নহয় যিহেতু। গতিকে তেনেকুৱা কৰে। সেইটো এটা বহুত বেয়া লগা খবৰ, আপোনালোকক সেইটোও জনালোঁ। আজিৰ দিনটোতে যিদৰে ভাল খবৰ এটা জনালোঁ, সেইদৰে এটা বেয়া খবৰো আপোনালোকক জনালোঁ, কাৰণ মোৰ মনটো বেয়া লাগি আছিলে। আপোনালোকক জনাই লৈ মোৰ মনটো অকণমান পাতল কৰিছোঁ, যিহেতু এয়া চাওক বিহুৰ সময়, পিঠা বনাবই লাগিব, ঘৰৰ কাম কৰিবই লাগিব। যদিও ছাগলীজনী তেনেকুৱা হৈছে, মই ভাত নৰন্ধাকেতো হোৱা নাই, ভাত ৰান্ধিবই লগা হৈছে, সকলোকে দিবই লগা হৈছে সময়ত, আৰু পিঠাকেইটা সানি থৈছিলোঁ যিহেতু বনাবইলগীয়া হৈছে, কাৰণ পিঠাগুড়িখিনি মই যিহেতু সানি পেলালোঁ, নষ্টটো কৰিব নোৱাৰোঁ। গতিকে ভাবি ল'লোঁ তাইৰ আয়ুস সিমানেই আছিলে। আৰু পোৱালিকেইটা ভগৱানে যাতে ভালদৰে ডাঙৰ হোৱাত সহায় কৰে, আপোনালোকেও আশীৰ্বাদ কৰিব। অকণমানি পোৱালিকেইটা যাতে একো কষ্ট নাপায়, যদিও মাকৰ গাখীৰ খাবলৈ নাপায়। মই লেক্টোজেন এটা আজি লৈ আহিছোঁ, অনাইছে মানে এখেতে লৈ আহিছে, আৰু সেই লেক্টোজেনকে গুলি খুৱাব লাগিব, আৰু যেনেকৈ পাৰোঁ যত্ন কৰিম। কিন্তু অকণমান ঘাঁহ কামুৰি খাব পাৰিলে অলপমান শান্তি পাম। এটা মতা পোৱালি আৰু এটা মাইকী পোৱালি, আৰু তাই যে নিজৰ এটা বগা পোৱালি, তাইৰ নিচিনা একে শুদ্ধ বগা এটা মাইকী পোৱালি থৈ গৈছে জানেনে, চিন স্বৰূপে। ভগৱানে যাতে তাক সুন্দৰকৈ ডাঙৰ দীঘল হ'বলৈ সুবিধা দিয়ে। বৰ মৰম লগা পোৱালিকেইটা, আপোনালোকক দেখাইছোঁ মই জগোতে। গতিকে সিমানেই। আজি বহুত বেছি মনটো বেয়া লাগি আছে। যিমান ভাল লাগি আছিলে যে আপোনালোকক জনাম, মই আপোনালোকৰ এই 5000 সদস্যৰ ঘৰখনৰ বিষয়ে আনন্দ কৰি জনাম, কিন্তু তাৰ লগতে আহিলে এটা বেয়া খবৰ, আৰু তাৰ মাজতে পিঠা ভাজিবই লগা হৈছে চাওকচোন। ইমান বেয়া লগা দিনটোত যদি বিহু নহ'লেহেঁতেন মই বাৰু এইবিলাক বনালোহেঁতেন জানো, কিন্তু উপায়ো যে নাই। মাইকী মানুহ এগৰাকীয়ে সকলো চম্ভালিব লাগে, ঘৰ চম্ভালিব লাগে। বিহুটোতো এদিনৰ কাৰণে আহিছে, বিহুটোও তেনেকৈ মই পেলাই দিব নোৱাৰিম একো নকৰোঁ বুলি। আৰু ছাগলী পোৱালিকেইটাও কেয়াৰ ল'ব লাগিব, অকণমানি পোৱালি, ইফালে ঠাণ্ডা দিন নহয়নে। গতিকে কি কৰিবনো। আচলতে তাইক প্ৰত্যেক বছৰে ভাবোঁ এই বয়স হৈছে বেছি দিম বুলি, কিন্তু মানে যিকোনো প্ৰকাৰে তাইক মানে বেচিব নালাগে আচলতে, ঘৰখনৰ যিহেতু মূল ছাগলীজনী। গতিকে সিমানেই আছিলে আজিৰ ভিডিঅ'টো। কেনেকুৱা লাগিলে প্লিজ কমেণ্ট